ইয়াত খিৰিকীবোৰ খোলা নহয়, ইয়াত মানুহক ৰবলৈ কোৱা নহয়। সকলো কবিতাৰ কাহিনী নাথাকে, সকলো হাঁহিত সুখ নাথাকে। কিছু সুখ দুখৰ, কিছু মনৰ কল্পনা, ভাৱনা মোৰ, ভাৱনা আপোনাৰ। ভাৱনাবোৰ প্ৰকাশ হয় এটি কাহিনীৰ ৰূপলৈ। আহক আমি শুনো ভাৱনাৰ একলম। প্ৰীতম এটা উৎপতীয়া স্বভাৱৰ ল'ৰা। হয়তো তাক বহুতে বেয়া পায় যদিও ভাল পোৱাৰ সংখ্যাও কিন্তু কম নহয়। কলেজৰ ছোৱালীবোৰৰ মাজত এটা চিনাকি নাম প্ৰীতম। প্ৰত্যুষা এগৰাকী শান্ত স্বভাৱৰ চিম্পল ছোৱালী। কথা পাতোতে কথাবোৰ লাগি ধৰে কাৰণে তাই বেছি কথাই নকয়। লগতে তাই প্ৰীতমৰ ক্লাছমেট। আহকচোন আজি শুনো দুজন অপজিট কেৰেক্টাৰৰ মানুহৰ মাজত গঢ়ি উঠা এটা প্ৰেম কাহিনীৰ কথা। হাই প্ৰত্যুষা। হেল্ল'। কি কৰিছা? অ' প্লিজ, মোৰ ভাল নালাগে এনেকৈ কোনোবাই ক'লে। আচ্ছা চৰি। মোক নামাতিবা তুমি। আহা চৰি ক'লো নহয়। হ'লেও মোৰ ভাল নালাগে, তুমি মোক নেক্সট টাইম নামাতিবা। শুনাচোন প্ৰত্যুষা, ঐ শুনা। গ'লে কৈ পাগলীজনী। এনেদৰে আৰম্ভ হৈছিল প্ৰীতম আৰু প্ৰত্যুষাৰ কথা বতৰাবোৰ। সেইদিনাই ৰাতি ডিপাৰ্টমেণ্টৰ হোৱাটছএপ গ্ৰুপৰ পৰা নাম্বাৰ লৈ প্ৰীতমে প্ৰত্যুষাক মেছেজ কৰিলে। ঐ মই ধেমালি কৰিছিলোঁ, চৰি কৈছোঁ নহয়। ইটছ অ'কে, মই ধৰি থকা নাই। তেন্তে কাইলৈ কফি মোৰ লগত। চৰি মানে চৰি ক'লোঁ, মাফ কৰি দিলা তুমি। চ' আমাৰ ফ্ৰেণ্ডশ্বিপ ষ্টাৰ্ট হোৱাৰ বাবে মোৰ ফালৰ পৰা ট্ৰিট তোমালে। অ' হেল্ল', আমি জাষ্ট ক্লাছমেট হয়। ফ্ৰেণ্ডশ্বিপ এতিয়াও ষ্টাৰ্ট হোৱা নাই আৰু কেতিয়াও নহয়। কাজিয়া কৰি কৰি দুয়োটাই কথা পাতি পাতি এনেদৰে শুই পৰিল। আৰু নেক্সট ডে কলেজত প্ৰীতম, ঐ প্ৰীতম শুনচোন। বেলিটো আজি উল্টা দিশে ওলালে যেন পাইছোঁ। তই মোক মাতিলি 5 পিনৰ পৰা। সেই এইটো হ'ব যা, তোক যে মতাটোৱে ভুল আছিল। সেই মাতিলি যেতিয়া কৈ যা, কিয় মাতিছিল? এতিয়া নকবি আকৌ কফি খাবলৈ যাম বুলি। এজনীৰ লগত পুৰা ডেট ফিক্স কৰি আহিছোঁ। আইঅ' সেইটোহে বাকী আছিল ন। ইকনমিক্স মেমে যে কাইলৈৰ ভিতৰত যে ৰিপৰ্ট জমা দিবলৈ কৈছে, তই নিদিয় নেকি? আজি চবেই দিলেইচোন। আবে কি ক, মই ক'ত আছিলোঁ মানে, মই যে বনোৱা নাই। আজি এইজনীৰ লগত ডেট কেঞ্চেল। পাতে থ। হেৰি কৰ, তই মোক হেল্প কৰি দে না প্লিজ। তোক 1 কাপ 10 কাপ 20 কাপ একাল কফি খুৱাম, প্লিজ 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 কৰি দে। ইছ, তোৰ লগত কফি খোৱাতকৈ মই ধতুৰা খায়ে মৰি যাম। লয় এখন, মই আজি জমা নিদিলোঁ। তই কাইলৈ ইয়াৰ পৰা কৰি আনি জমা দি দিবি। মই কাইলৈ কলেজ আহিব নোৱাৰিম। বাহ, বেলেগ মৰম তোৰ মোলে। দে, তই কৰিবই নালাগে, মই জমাই দি থৈ আহোঁ। এতিয়া দিলি যেতিয়া দে, মই কি তোক ঘূৰাই দিম নেকি? মোৰখিনি কৰি লওঁগে দেই, যাওঁ। পাগলটো এইটো। প্ৰত্যুষাৰ মনত এনেদৰে প্ৰীতমলৈ ভাল পোৱা জাগিছিল। তাৰ লগত 24 ঘণ্টাই কুকুৰ মেকুৰীৰ কাজিয়া লাগে যদিও তাৰ সৰু সৰু কথাত তাই কেয়াৰ কৰিব ধৰিলে আৰু দুয়োটাই বেষ্ট ফ্ৰেণ্ড হৈ পৰিল। ঐ প্ৰত্যুষা, ফোনটো দেচোন তোৰ। আৰে থপিয়াই লৈছ যে। দিছোঁ নহয়। আৰে দেচোন। ল। হেল্ল'। হেল্ল'। আবে তই মোৰ নম্বৰটো ব্লক কৰি থৈছ। হা, তোকতো ইমান ভাল পাইছিলোঁ মই। তোক দেখোন সেই ৰাহুল ডালৰ লগত লিলিমাই কৰি থকা দেখি আছোঁ মই। হেল্ল'।
হেল্ল' ঐ কি হ'ল কান্দিছ আৰে নকবি বে একো তহঁতি চব ছোৱালী একেই এটাক ভাল পাবি আৰু এটাৰ লগত ঘূৰিবি চাল্লা তয়ো একেই ঐ শুনচোন ঐ কি হ'ল ঐ চুমি তই যাচোন হোষ্টেল মই ইয়াৰ পাছে যাওঁ তই ইয়াত বহি আছ যে আবে তাইক মই ভাল পাইছিলোঁ বে বেয়াকে ধোকা দিলে তাই মোক হ'ব দে বাদ দে আৰু তাই তোক ভাল নাপায় তই কিয়নো তাইৰ কাৰণে কান্দিব লাগে তোক ভাল পোৱা মানুহ বহুত আছে নহয় ল'ৰা তই ভাঙি নপৰিবি চব ছোৱালী একেই ইভেন তয়ো এটাকে ভাল পাব নোৱাৰ তহঁতি আমাৰো হাৰ্ট আছে ন ভাল পাবি এটাক আৰু ঘূৰিবি চালা আন এটাৰ লগত যা তয়ো ইয়াৰ পৰা যাগে হ'ব দে মই যাওঁ তোক আজি 2 বছৰ দিন ধৰি ভাল পাই আহিছোঁ তই সুধিছিলি মোক মই কি বিচাৰোঁ তোৰ বাহিৰে ইনফেক্ট কলেজৰ বেলেগ এটা ল'ৰাৰ লগতো কথা নাপাতোঁ হে কি ক'লি তই মোক অঁ মই তোক ভাল পাওঁ এতিয়া নহয় তোক লগ পোৱাৰ পৰাই মই ভাল পাওঁ কি কৈ আছ প্ৰত্যাশা ভালকৈ ভাবিছা এবাৰ কি কৈ আছ তই নুবুজিবি মই যাওঁ ক'ত যাওঁ ঐ দেখিলে পৰিস্থিতিৰ সন্মুখীন হৈ প্ৰত্যাশাই প্ৰীতমক ভাল পাওঁ বুলিয়ে কৈ পালে প্ৰীতমৰ ওচৰৰ পৰা আহি তাইৰ ৰুম পালেহি মনটো গধুৰ হৈ আছিল তাই নিজৰ কবিতা ডায়েৰীখন উলিয়াই লিখিবলৈ আৰম্ভ কৰে একপক্ষ প্ৰেম তাৰ প্ৰতিটো কথাই মোৰ ভাল লাগে কিয় জানো তাৰ অভিমানবোৰ মোৰ বৰ মৰম লাগে মই জানো সি যে মোৰ কপালতেই নাই তথাপিও মই বাৰে বাৰে তাৰ প্ৰেমতে পৰোঁ তাৰ কথাবোৰে যেন মোক আন এখন পৃথিৱীলৈ লৈ যায় য'ত মই হেঁপাহৰ সুবাস বিচাৰি পাওঁ কেতিয়াবা ক'বলৈ মন যায় ঐ শুন না তোক বৰ ভাল পাওঁ কিয়নো নুবুজ কিন্তু নোৱাৰোঁ ক'ব হয়তো তাক মই কেতিয়াও হেৰুৱাবই নিবিচাৰোঁ আৰু তাক অতিৰিক্ত মৰম দি বিৰক্তিকৰ কৰিবও নিবিচাৰোঁ ভাল পাওঁ তাক শব্দৰে নহয় আবেগ অনুভূতি আৰু মৰমেৰে মই মোৰ মৰমৰ বিপৰীতে কেতিয়াও তাৰ মৰম বিচৰা নাই কাৰণ মই জানো জোৰ কৰি কেতিয়াও সুখী হ'ব নোৱাৰে ভাল লাগে তাক এনেকৈয়ে থাকক দিয়া কোনোবাই সুধিলে ক'ব পাৰিম মৰম কাক কয় ভাল পোৱা মানেই যে ৰিলেশ্যনশ্বিপ সেইটো নহয় হৃদয়ৰ নিবিড় গোপন কোণত নীৰৱে ৰাখি নিস্বাৰ্থভাৱে গোটেই জীৱন তেওঁক ভাল পাই থাকিব পৰাই হৈছে সঁচা ভাল পোৱা য'ত আৰম্ভণিৰ উমান নাই আৰু শেষৰ কোনো পৰিণতি নাই এয়াই তোলৈ বুলি মোৰ একপক্ষ প্ৰেম য'ত মনে নামানে মনৰে কথা পাছদিনা কলেজত চুচুক চামাক কৰি প্ৰীতমে প্ৰত্যাশাৰ ওচৰ পালেহি ঐ প্ৰত্যাশা কালিৰ কাৰণে বেয়া নাপাবি নাপাওঁ মোকো বেয়া নাপাবি কালি খঙত যে কি কৈ দিলোঁ পাগলী নহয় জানো তই ঐ শুন না এইবোৰ কথা প্লিজ নুলিয়াবি মই লাজ পাম হয় নেকি তই মোক দেখোন বোলে ভাল পাওঁ চাওঁ মুখখন চাওঁ ক আই লাভ ইউ বুলি কৈ এবাৰ ক সেই এইডাল শুনচোন ক হে সঁচাকৈ ভাল পাওঁ নেকি আকৌ সেই নাপাওঁ
কালি তোৰ মন ভাল লগাবৰ কাৰণেহে ক'লোঁ। সঁচাকেতো সঁচাও মই আৰু তোক তই ঠিকে আছতো? তথাপিও সুধি লোৱাটো ভাল। আচ্ছা ঐ শুনচোন। কি শুনচোন? যি ক'ব লগা আছে ক আৰু ইয়াৰ পৰা যা। মোৰ নোটছ বনাই কমপ্লিট কৰিব লাগে। ঐ গলি নে তই? নামাৰিবি, গৈছোঁ। আকৌ নাহিবি কিন্তু ঘূৰি। কেতিয়াবা ক'বলৈ মন যায় ভাল পাওঁ তোক। ভাল পাওঁ। যদিও তোৰ লগত কাজিয়া কৰোঁ, তোৰ প্ৰতি অজস্ৰ মৰম জাগে। যদিও তই নিজক লৈয়ে ব্যস্ত, মই তোৰ প্ৰিয়বোৰক লৈয়ে সুখী। কিন্তু তই মোৰ নাছিলি, আনৰহে আছিলি। ভালপোৱাবোৰ মৰহি গ'ল, মনতে ৰচা সপোনবোৰো দিঠক নহ'ল। তথাপিতো তোক দুখ দিব নিবিচাৰোঁ। মই বিচৰা ভালপোৱাবোৰ যেন সকলোৱে পায়। যদিও বা সাহসী মই নিজকে চম্ভালিব পাৰিম বুলি কওঁ, এটা নহয় এটা সময়ত বেদনাবোৰে হেঁচি ধৰেহি হৃদয়খনক, আৰু মই ভাগি পৰোঁ তেতিয়াই। তোক নিজৰ বুলি ভাবিছিলোঁ, বহুত সময় অপচয় কৰি দিলোঁ ন তোৰ। যদিও এতিয়া বহু কথাই ক'বলৈ ৰৈ গ'ল, কিন্তু কেতিয়াও আৰু তোক ভাল পোৱাৰ কথা নকওঁ। যদিহে বুজ, উভতি আহিবি মোৰ ওচৰলৈ, তেতিয়াই আঁকোৱালি ল'ম তোক। মনৰ কথাবোৰ প্ৰত্যুষাই কবিতাৰ ৰূপত প্ৰকাশ কৰি খুব ভাল পায়। আনকালৰ দৰে আজিও তাই হাতত ডায়েৰীখন লৈ টোপনি গুচি গ'ল। পাছদিনা কলেজলৈ বুলি ওলাওঁতেই গুড মৰ্ণিং, কফি খাবলৈ যাওঁ ব'ল না। কি? পুলিচ ষ্টেচনলৈ লগ ধৰা নাই, কফি হাত যাওঁ ব'ল বুলিয়ে কৈছোঁ। শুই উঠিয়ে জ্বৰ নেকি তোৰ? নে মীনাক্ষীয়ে এৰাৰ কাৰণে ভ্ৰম বকি আছ? সেই এজনী কামুৰিছ, ব'ল না কফি যাম। আজি বাইক লৈ যাম মই। নিউ প্ৰেক্টিকেল? গম পালোঁ, শইকীয়া ছাৰে দিয়া এছাইনমেণ্ট। মই 2টালৈকে কৰি আছোঁ দে। তই মোক কফি খুৱাই তেল নিদিলেও হ'ব। শুন, তোক একদম ইম্পৰ্টেণ্ট কথা এটা ক'বলৈ আছে। ধেমালি বাদ দে, একদম মোৰ লাইফৰ কথা হয়। আৰু তই জানই মই বেলেগৰ লগত যি শ্বেয়াৰ কৰি বিৰাট টান পাওঁ। প্লিজ বুজ না অকণমান। ইম্পৰ্টেণ্ট? হ'ব দে, খালি লেকচাৰ মিছ নকৰোঁ আকৌ দেই। ক্লাছৰ পিছত যাম, থৈ যাবিহি 6টাৰ আগত। নহ'লে আজিকালি গেটখন বন্ধ কৰি দিয়ে। আবে তোৰ হ'ব দে, থমেই দে। কাইলৈ চাগে মই জীয়াই নাথাকিম আৰু, মোৰ শপত খালী নহয়। এনেদৰে কথা বতৰা চলি গৈ আছিল ইহঁতৰ মাজত। ক্লাছৰ পিছত কফি খাবলৈ গৈ প্ৰীতমেনো কি কয় প্ৰত্যুষাক, আহকচোন শুনো। দাদা 2 কাপ চাহ দিয়ক। আজি কফি নাখাওঁ দে। আৰু তইহে খুৱাইছ, লগত ভেজ পকৰা দি দিব। ভেজ? চিকেন খা। আজি ল'ৰাৰ ৰূপেই বেলেগ। দাদা চিকেন পকৰাকে দিব। ঐ, ক'ৰবাত ATM লুটিলি নেকি? তো চোৰহে মই, ATM। তোক বিয়া পাতিব লাগিব যে। কি হ'ল? ঐ, কি ভুৰভুৰালি সেইফালে চাই? এই একো নাই, শুন না। ক, আৰু একদম ফাল্টু নকৰিবি, কাৰণ টাইম নাই বেছি। ইম্পৰ্টেণ্ট কিবা আছিল বুলি কৈছিলি যে, সেইটোকে ক চিধা। শুন না। আৰে ক। ভাল পোৱাটোনো কেনেকুৱা অলপ দিনৰ আগলৈকে নাজানিছিলোঁচোন। কথাৰ গুৰি ক'ৰবাত। এতিয়া কাক? নাম ক। কি কাক? নাম ক'ব লাগে তোক। এই যে চিকেন পকৰা আৰু চাহ খুৱাই তেল দিছহি, এতিয়া কাৰ নাম্বাৰ উলিয়াই দিব লাগে তোক? সেই মই কি এনেকুৱা নেকি? দাদা মিঠা চাটনি দিয়ক, ই জ্বলা নাখায়। ৱাহ, বৰ বেলেগ জানিলি দেই মোৰ কথা। দাদা মিঠা চাটনি দিয়ক, মেডামে কৈছে। চাওঁ। এই কি কৰিছ? তোৰ জ্বৰ নি? মানুহটোচোন শকতে হৈ আছ, বেলেগ বেমাৰোতো লগা নাই। কি শকত বেমাৰ? কি নহয়, তইহে আনইউজুৱেল বিহেভিয়াৰবোৰ কৰি আছ। কি হ'ল তোৰ?
সেইটোকে ক'বলৈ খুজি আছোঁ, তইহে ক'বলৈ দিয়া নাই। তই এবাৰ বেমাৰ, এবাৰ চাটনি বিচাৰিছ, আকৌ এবাৰ মোৰ কপালখনো চুই চালি জুই বুলি। ক'বলৈ দে না, তেতিয়াহে ক'ম। আৰে নিচিঞৰিবি, খং নকৰচোন। ক এতিয়া ক ভালকৈ। ভাল পোৱা চাল পোৱা এইবিলাক চালা বুজিয়ে নাপাইছিলোঁ, এতিয়া অলপ বুজিবলৈ ধৰিছোঁ। তই মোক কৈছিলি নহয় তই মোক ভাল পাওঁ বুলি, পিছত আকৌ সুধিলোঁ তই যোনডালহে মোক টুপি দিলি। কিন্তু এতিয়া মই তোক ভাল পাওঁ, অঁ সঁচাকৈ ভাল পাওঁ। হেৰি খালি ক'বলৈ বেয়া ভয় লাগে বে, চৰ এটা যদি দি দিয় বৈদ্য লাজ পাম নহয়। মই যাওঁ। যাওঁগৈ? আৰে ক'ত যাওঁনো? কিবা এটাতো কৈ যা। দেখিলেনে, প্ৰত্যুষাৰ দৰে প্ৰীতমীয়ে তাইক বিৰাট ভাল পাইছিল, কিন্তু তাৰ সাহস নাই। প্ৰত্যুষাই কথাখিনি কোৱাৰ লগে লগে সি সুযোগ পালে আৰু ফাইনেলি হেল্ল'। গধূলিৰ পৰা ফোন ট্ৰাই কৰি আছোঁ, চুমিলে সেইকাৰণে কল কৰিলোঁ তোৰতো অফ পালোঁ বুলি। হেৰি নহয়, আপুনি গুচি আহিলে একো নোকোৱাকৈ, কিবা বেয়া পালে নেকি বে? কৈ দিব লাগিছিল ডাইৰেক্ট মুখতে। কি ক'ম মই? একেটাকে চেপেটা কৰি আছ যে, তই মোক কি ভাল নাপাওঁ নেকি? নহয় অ' পগলা, তোক মই বহুত ভাল পাওঁ। ৰিয়েলি? আচ্ছা শুনা এতিয়া। কি? তোৰ ৰুমৰ খিৰিকীৰ বাহিৰলৈ এবাৰ চা না। আৰে তই ৰাস্তাত কি কৰিছ? ফোন অফ আছিল যে, ভাবিলোঁ খবৰ এটা লৈ আহোঁ। কিয়? মই মৰিলোঁ বুলি ভাবিছিলি নেকি? তোৰ লগত বিয়া নোহোৱাকৈ নমৰোঁ দে। অথনি সেইকাৰণে গুচি আহিলি? অথনি ভাবি পোৱা নাছিলোঁ কি ক'ম। ফাৰ্ষ্ট টাইম কোনোবা ল'ৰা এনেকৈ কৈছে, ভয়টো লাগিবই ন। বুজিছোঁ, এতিয়া ক সঁচাকৈ ভাল পাওঁ মোক? পাওঁ, বহুত বেছি ভাল পাওঁ মই। সদায় লগত থাকিবিতো, এৰি নাযাওঁ নহয় কেতিয়াও? নমৰালৈকে তোৰ লগত থাকিম। আৰু ইমান দিন যে মই তোক কফি, চিকেন পকৰা এইবিলাক খুৱাই থাকিব নোৱাৰোঁ। এনেই বেকাৰ মানুহ, হাজিৰা কৰি আনি যি পাওঁ তাকে আমি 6টাই ভগাই খাম দেই। 6টা? অঁ 6টা। তই, মই, মা, দেউতা আৰু আমাৰেতো। তই যা, যাবিনে তই? নহ'লে একদম ইয়াৰ পৰা ইটা দলিয়াই মাৰিম। ইটা মাৰো যি মাৰো মাৰ, অকণমান দেৰিহে হৈছে আৰু অকণমান দেৰি চাবলৈ না তোক প্লিজ। হেৰি নহয়, শুনচোন, ফাৰ্ষ্টতে ক না নকবি বুলি। এই যে আমি ভাল পোৱা গানটো গাই দে নাই এবাৰ, প্লিজ 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 গাই দে প্লিজ। এতিয়া? আৰে ইয়াৰ দেখিছোঁ ৰৈ আছোঁ, গানটো শুনিবও মন গৈছে, এতিয়া গা আৰু কেতিয়া গাবি নহ'লে গা। শুন তেতিয়াহ'লে। তোমাৰ কথা ভাবিলে জানা জনা উপচি পৰে বুকুৰ সিপাৰে, এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে, ছায়া হৈ আহা এবাৰ কাষৰলে, দি থাকোতে নালাগে আহিবলে, সপোনত আহা এবাৰ কাষৰলে, তোমাৰ কথা ভাবিলে, তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে, বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে। হয়তো ভালপোৱাবোৰ এনেকৈ, প্ৰথমে চিনাকি, তাৰপিছত বন্ধুত্ব আৰু তাৰপিছত ভালপোৱা। 2 বছৰীয়া বন্ধুত্বৰ অন্তত গঢ়ি উঠা প্ৰীতম আৰু প্ৰত্যুষাৰ এই ভালপোৱা। মন একেই, কিন্তু দুয়োজন একেবাৰেই বিপৰীত।
ইয়াকে চাগে কয় অপজিট এট্ৰেকশ্যন। ভালপোৱা থাকিলেও এজনে আনজনক হেৰুৱাৰ ভয় সকলোৰে থাকে। হয়তো সেইবাবে কেতিয়াবা কিছুমান কথা ক'বলৈ ৰৈ যায়, নতুবা কোৱালৈকে বহু দেৰি হৈ পৰে। সেইবাবেহে উচিত সময়ত উচিত সিদ্ধান্ত লোৱাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰে। আপোনালোকে শুনি আছে ভাৱনাৰে কলম। ইমানতে অভিমানী মৰমৰ প্ৰথমটি খণ্ড অন্ত পৰিল। আগলৈ কি হয় জানিবলৈ শুনি থাকক অভিমানী মৰম, অনলি ইন ভাৱনাৰে কলম।